এই জাতিটোক প্ৰতিটো ৰাজনৈতিক দলৰ ৰাজনৈতিক নেতাই পংগু কৰি থৈ গৈছে। সকলে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিছে, কিন্তু জাতিটোৰ উত্তৰণৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰা নাই। যাৰ কাৰণে আজি আমি পদে পদে লাঞ্ছিত হৈছো, পদে পদে আমি ঘৃণিত হৈছো, পদে পদে আমাক অত্যাচাৰ কৰা হৈছে। গতিকে মই সভাপতি হিচাপে মই ধুবুৰী জিলাৰ পৰা সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজক এটা বাৰ্তা দিম, এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে। অসমৰ সংখ্যালঘু সমাজে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, দল নহয় ব্যক্তিক আমি প্ৰাধান্য দি সংখ্যালঘু ৰাইজৰ হৈ যুদ্ধ কৰিবৰ কাৰণে, হিমন্ত বিশ্বৰ চকুত হৈ কথা ক'বৰ কাৰণে আমি আমাৰ ব্যক্তি হিচাপে ব্যক্তিগতভাৱে আমি মানুহ চিনাক্ত কৰি দিছপুৰলৈ পঠিয়াই দিম, দল নহয়। এনেকুৱা ব্যক্তি আমি পঠাব লাগিব আৰু ধুবুৰীৰ পৰা এই আৱাজটো দিব লাগিব। যিসকলে জাতিক প্ৰতাৰণা কৰিছে, যিসকলে জাতিক প্ৰতাৰণা কৰিব, যিসকলে জাতিৰ দুৰ্দিনত থিয় নহয়, যিসকলে জাতিক লৈ ব্লেকমেইলিং কৰে, সেইসকলক চিনাক্ত কৰি উপযুক্ত ব্যক্তি দল যিয়েই নহওক কিয় আমি বিধানসভাৰ মজিয়াত পঠিয়াই হিমন্ত বিশ্বৰ টেবুলত থপৰিয়াই নিজৰ অধিকাৰ কাঢ়ি আনিবৰ কাৰণে আমি প্ৰতিনিধি নিৰ্বাচন কৰিব লাগিব। এই জাতি জীয়াই থাকিবলগীয়া হলে সংগ্ৰাম কৰি জীয়াই থাকিব লাগিব। 20টা বছৰ মান অভিজ্ঞতাৰে কৈছো যে আজি এই জাতিটোৰ যদি আৰ্থসামাজিক উন্নয়ন বিভিন্ন সময়ত বিভিন্ন চৰকাৰ ৰাজনৈতিক নেতা আহিছে কৰিলেহেঁতেন, আজি আমাক কেতিয়াবা মিয়াৰ নামত, কেতিয়াবা সন্দেহজনকৰ নামত, কেতিয়াবা অচিনাকিৰ নামত হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ অত্যাচাৰ কৰি আছে এইবোৰ কৰিব নোৱাৰিলেহেঁতেন। হিমন্ত বিশ্ব শৰ্মাই যি আঙুলি উঠাইছে সেই আঙুলি নিজে নিজে বেকা হৈ গলহেঁতেন, কিন্তু সেইটো নহল। গতিকে মই বিনম্ৰতাৰে সংখ্যালঘু ৰাইজক আহ্বান জনাইছো যে আমি ভোট আহিলেই আমি পাগল হৈ যাওঁ, মানুহ নিচিনো, আমি মানুহক চিনিব নোৱাৰো, মানুহক চিলেকশ্যন কৰিব নোৱাৰো, যাৰ কাৰণে জাতিটোৰ আজি দুৰৱস্থা হৈছে। আমি জিন্দাবাদ বহুত মাৰিছো, পাইছো কি ডি ভোটাৰ, পাইছো কি এনআরসি নামত অত্যাচার, পাইছো কি গড়াগড়িয়া, পাইছো কি চরাঞ্চল মাটির পাত্তা নাই, পাইছো কি সংখ্যালঘু রাইজক বাংলাদেশের নামত পদে পদে অত্যাচার, এইবোৰ পাইছো। কিন্তু জিন্দাবাদ আমি মাৰিছো। গতিকে জিন্দাবাদৰ ৰাজনীতি বন্ধ হব লাগিব। আমি জিন্দাবাদৰ ৰাজনীতি বন্ধ কৰি প্ৰয়োজনত নিজৰ দেউতাকেও যদি জাতিৰ অন্যায় কৰে, নিজৰ দেউতাকৰ বিৰুদ্ধেও এই জাতিয়ে মুৰ্দাবাদ দিয়া শিকিব লাগিব, তেতিয়াহে জাতি আগবাঢ়ি যাব, তেতিয়াহে জাতি আগবাঢ়ি যাব। আজি দুখ লাগে, আজি এই চৰ অঞ্চলত আজি আমি যুগ যুগ ধৰি আমি কৈ আছো মাটিৰ পট্টা দিব লাগে, গৰাখহনীয়া ৰোধ হব লাগে। আজি গৰাখহনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ মানুহ যাতে গৃহহীন হয়। আজি নামনি অসম মধ্য উজনি অসমত কাম কৰিব গলে ভাৰতীয় নাগৰিক হোৱাৰ পিছতো তেওঁলোকক বাংলাদেশী বুলি সন্দেহ কৰে। এটা কথা, যিসকলে আমাক সন্দেহ কৰে বাংলাদেশী বুলি, যিসকলে সন্দেহজনক বুলি সন্দেহ কৰে, এটা কথা কৈ দিওঁ, এই ধুবুৰী জিলা যিসকল বাসিন্দা ইয়াত আছে অবিভক্ত গোৱালপাৰা জিলাৰ, ইয়াৰ প্ৰতিজন সংখ্যালঘু ৰাইজ খিলঞ্জীয়া আৰু ইয়াৰ ভূমিপুত্ৰ হয়। অবিভক্ত গোৱালপাৰা জিলা অসমৰ লগত নাছিলে, আমি যুদ্ধ কৰি অসমৰ লগত অবিভক্ত গোৱালপাৰা জিলা চামিল হৈছো, হয়নে নাই? হয়নে নাই? গতিকে আমি এই ধুবুৰী জিলাৰ পৰা ভাষা আন্দোলন হৈছে, আজি অসমীয়া ভাষা আমি গ্ৰহণ কৰিছো, অসমীয়া ভাষা আমি লিখিছো, অসমীয়া মাধ্যমত। হে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি গুটিপাৰাত আহি চাই যাওক, গুটিপাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ বয়স আজি 105 বছৰ, আৰু আপুনি গুটিপাৰা মানুহক সন্দেহজনক বুলি কব আৰু আমি মানি লম, সেইটো কেতিয়াও হব নোৱাৰে, সেইটো কেতিয়াও হব নোৱাৰে। সেইকাৰণে কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি নামনি অসমক আঙুলি তোলাৰ আগতে আপুনি জানি লব, নামনি অসমৰ প্ৰত্যেকজন মানুহ ভাৰতীয় অসমীয়া আৰু ইয়াৰ থলুৱা খিলঞ্জীয়া হয়। কেৱল বাংলা ভাষাত ঘৰত কথা পাতিব, বোলে বাংলা ভাষা অসমীয়া কব নাজানে, অসমীয়া বিভিন্ন জাতি জনগোষ্ঠী নিজৰ
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়িছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাই ককাই ভনীৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়িছে, দেখুৱাব পাৰিব? গতিকে অসমীয়া যদি হয়, আমি যেহেতু অসমীয়া মাধ্যম, অসমীয়া ভাষা, অসমীয়া বিদ্যালয় জীয়াই ৰাখিছো, হিমন্ত বিশ্ব শৰ্মাতকে বেছি অসমীয়া হৈছে অসমৰ খিলঞ্জীয়া সমাজ, অসমৰ সংখ্যালঘু সমাজ। আপুনি মানুহক যিদৰে অন্যায় কৰি আছে, আপুনি মানুহৰ ঘৰ যিদৰে ভাঙি আছে, আপুনি মানুহৰ পেটৰ মুখৰ ভাত যিদৰে কাঢ়ি আছে, আপুনি মানুহৰ পেটৰ যিদৰে গুৰ মাৰি আছে, ল'ৰা ছোৱালী শিক্ষাৰ পৰা যি বঞ্চিত কৰিছে, আজি মানুহৰ চকু পানী যি মাটিত পেলাইছে, এটা এটা চকুৰ পানীৰ হিচাপ এইখন পৃথিৱীত আপুনি ৰাজনৈতিকভাৱেও পাব, আৰু আপুনি ইয়াৰ পাপৰ ফলো ভোগ কৰিব লাগিব। এইটোৱে স্পষ্ট। কিমান নিৰ্লজ্জ! কয় মিয়াক অত্যাচাৰ কৰিলে, অত্যাচাৰ কৰিলেহে ই হ'ব। আৰে ভাই, কোনোবা শান্তিত ৰখা আৰু অত্যাচাৰ কৰাৰ মালিক হৈছে আল্লাহ, ভগৱান, গড, ঈশ্বৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি নাভাবিব যে মিয়াক কেইটামান ঘৰ ভাঙি দিছো, মিয়াক কিয় শান্তি দিছো। হয়, আমাক আপুনি ঘৰৰ পৰা ব্যৱহাৰ কৰিছে, ত্ৰিপলৰ তলত ৰাখিছে, কিন্তু এটা মনত ৰাখিব, আমি এবেলা খাই এবেলা নাখাই হলেও আমি কিন্তু ত্ৰিপলৰ তলতো শান্তিত আছো। কিন্তু আপুনি আজি কিমান মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা নিৰ্লজ্জৰ কথা কয়। মইতো ভাবো মুখ্যমন্ত্ৰী যদি লাজ থাকিলেহেঁতেন এই কথা বৰ্তা কৰি কোৱাৰ আগতে পদত্যাগ কৰিলেহেঁতেন। কয় সংবেদনক নাগৰিক, কি কয় এইটো অচিনাকি মানুহক মাটি দিব নালাগে, অচিনাকি মানুহক চাকৰি দিব নালাগে। আৰে বাবা, অচিনাকি মানুহ যদি অসমত সোমাইছে, তুমি মুখ্যমন্ত্ৰী হয় অচিনাকি মানুহ অসমৰ পৰা কিয় বাহিৰ কৰি দিব পৰা নাই? আমিতো অচিনাকি মানুহ অসমত থাকিব নিদিওঁ, দিব নেকি? গুটিমেলাত অচিনাকি মানুহ থাকিব দিব? এইবোৰ হৈছে এটা নাটক। তাৰ মানে মুখ্যমন্ত্ৰী মাজে মাজে চকীখন লৰি যায়। দিল্লীয়ে মুখ্যমন্ত্ৰী হয়তো ভয় দেখুৱাই এইবাৰ মুখ্যমন্ত্ৰী নিদিওঁ, অসমৰ ৰাইজে ভাবে যে এইবাৰ বিজেপিত ভোট নিদিওঁ, মুখ্যমন্ত্ৰী ভয় খাই যায়। তেতিয়া ভয় খাই যায়, তিনিটা টেবলেট খায়। এটা হৈছে মিয়া টেবলেট, এটা হৈছে অচিনাকি টেবলেট, এটা হৈছে সন্দেহজনক টেবলেট। এই তিনিটা টেবলেট নাখালে মুখ্যমন্ত্ৰী দিনত 25 বাৰ হাত এটা হ'ব। হ'ব নে ভাই? এটা মানুহ মিয়া কোনো জাতীয় নহয়, কোনো জনগোষ্ঠীয় নহয়, মিয়া এটা সন্মানীয় শব্দ, হয় না চাচা? মিয়া মানে সন্মানীয় শব্দ, মহাক হয়। চাহ সেই মিয়া শব্দটো তুচ্ছ তাচ্ছিল্য কৰে। মই মুখ্যমন্ত্ৰীক বাৰে বাৰে কৈছো, যদি মিয়াক আপুনি ইমানেই যদি কথাটো মিয়া মিয়া কৈ থাকে, তেনেহলে আপোনাৰ বুকুত যদি দম আছে, আপুনি যদি সঁচাকে মিয়াৰ হৈ ইমান প্ৰচাৰ কৰি আছে, কষ্ট কৰি আছে, প্ৰচাৰ সম্পাদকৰ দায়িত্বও লৈছে, তেনেহলে মিয়াক জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়ক। পাৰিব? মুখ্যমন্ত্ৰী মিয়াক জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়ক। মই আমচুৰ সভাপতি হিচাপে কৈছো, মিয়া কোনো জনগোষ্ঠীও নাই, মিয়া কোনো এনেকুৱা জাতিও নহয়। যদি মুখ্যমন্ত্ৰীয়ে সেইটো জাতি বনাব বিচাৰিছে, জনগোষ্ঠী বনাব বিচাৰিছে, তেনেহলে মিয়া জাতিটোক জনগোষ্ঠী হিচাপে ডিক্লেয়াৰ কৰিব লাগে, ডিক্লেয়াৰ কৰিব।